আমি প্ৰেছ কনফাৰেন্স পাতাৰ উদ্দেশ্য হৈছে যে অকল কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও বুলি নহয়, ৰাভা হাছং এৰিয়া, সেইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া, আৰু পৰ্বতঝৰা বড়োলেণ্ড এৰিয়া, কৰ্পৰেটসকলক মাটি বিক্ৰী কৰা বা এলটমেণ্ট কৰা এইটো বিৰুদ্ধে আমি প্ৰটেষ্ট কৰিবলৈ লৈছোঁ। অহা জানুৱাৰী 8 তাৰিখে কাৰ্বি ক্লাবৰ পৰা আৰম্ভ কৰি কাউন্সিল গেটলৈ আমি প্ৰচেছন কৰি মেমৰেণ্ডাম ছাবমিট কৰিম। কাৰণ 6 শিডিউল এৰিয়া বুলি ক'লে নন ট্ৰাইবেল সকলে মাটি ক্ৰয় কৰিব নোৱাৰে, ল'ব নোৱাৰে। খিলঞ্জীয়া অসমীয়া আদিবাসীসকলৰ কথা বা পুৰণি দিনৰ পৰা থকা নেপালীসকলৰ কথা বেলেগ। তথাপি নন ট্ৰাইবেল কৰ্পৰেশ্যনসকলে আমাৰ মাটি ল'ব নোৱাৰে। এতিয়া যিটো কৰিছে, তেওঁলোকে বেকডোৰ ছিষ্টেমেৰে আমাৰ মাটি চব কাঢ়ি নিবলৈ চেষ্টা কৰিছে। আৰু এতিয়ালৈকে PGR, BGR মাটিৰ পৰা এভিকশ্যনো কৰা নাই। এই এভিকশ্যন কৰা PGR, BGR পৰা এভিকশ্যন কৰাটো আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন ৰুল 18 মতে আৰু সুপ্ৰিম কোৰ্ট অৰ্ডাৰ মতে কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু সেইটো দাবী জনোৱাৰ অৰ্থে আমি জানুৱাৰী 8 তাৰিখে আমি প্ৰটেষ্ট ৰেলী কৰিম। লগতে আমি দেখি আছোঁ এই 10 বছৰ মানৰ পৰা প্ৰথমতে দিল্লীত অৰুণাচল প্ৰদেশ মিনিষ্টাৰৰ ল'ৰাক মাৰি পেলালে। তেওঁ নৰ্থ ইষ্টাৰ্ণ মানুহ বুলি। আমাৰ চেহেৰা মংগোলিয়ান মানুহৰ চেহেৰা থকাৰ কাৰণে এই চেহেৰাটো আমি ইচ্ছাকৃতভাৱে আমি বাছনি কৰা নাই, এইটো ঈশ্বৰে দিছে। সেইকাৰণে আমাৰ দুখ নহয়। আমাৰ মংগোলিয়ান চেহেৰা থকাটো আমাৰ দুখ নহয়, মংগোলিয়ান ফিচাৰ থকাটো আমাৰ দুখ নহয়। যদি ইৰাণৰ পৰা অহা ইৰাণো ইণ্ডো এৰিয়ানসকলে যদি ভাৰতত থাকিব পাৰে, তেতিয়াহ'লে আমি মংগোলিয়ানসকলে আগৰ পৰা হাজাৰ হাজাৰ বছৰ আগৰ পৰা আমি ইয়াত আছোঁ। সেইকাৰণে আমিও ভাৰতীয় হিচাপে আমি থাকিব পাৰোঁ। শান্তিমতে আমি ছেফলি আমি থাকিব পাৰোঁ। কিন্তু এতিয়াতো দেখিছোঁ তেনেকুৱা নহয়। ৰিচেণ্টলি ডিচেম্বৰ 28 তাৰিখে এঞ্জেল চাকমাক দেহৰাদুনক মাৰি পেলালে আৰু তাৰ ব্ৰাদাৰকো বেয়াকৈ পিটিলে। আৰু তাৰ আগতে 6 মাহমান আগতে ডিমা হাছাওৰ এজনী ছোৱালী ষ্টুডেণ্ট, তেওঁ পঢ়িবলৈ দিল্লীলৈ গৈছিলে, কিন্তু তাক কিডনেপ কৰি দেহৰাদুনতে মাৰি পেলালে। এতিয়া ভাবিবলগীয়া কথা, দেহৰাদুনটো আমাৰ নেপালী মানুহ বহুত থাকে, মংগোলিয়ান মানুহ তেওঁলোকো, কিন্তু তেওঁলোকক নামাৰি আমাৰ নৰ্থ ইষ্টাৰ্ণ মানুহবিলাকক মাৰা, এইটো এতিয়া ভাবিবলগীয়া কথা আৰু আমি নিন্দা কৰিছোঁ। সেইকাৰণে কাইলৈ 2টা বজাত কাৰ্বি ক্লাবৰ প্ৰাংগণত আমি কণ্ডোলেন্স ছাৰ্ভিচ পাতিম এঞ্জেল চাকমাৰ কাৰণে। এঞ্জেল চাকমা ত্ৰিপুৰাৰ মানুহ। ত্ৰিপুৰাটো ভাৰতৰ ভিতৰতে আছে। তেওঁ মৰাৰ আগতো কৈছিল মই ভাৰতীয় মানুহ বুলিও কৈছিল, কিন্তু তাৰ কথা নুশুনিলে।
সেই কাৰণে আমি নিন্দা কৰিছোঁ আৰু আমি প্ৰটেষ্ট কৰিম বা কালিতো প্ৰটেষ্ট বুলি নহয় কিন্তু আমি কণ্ডলেন্স কৰিম এই কণ্ডলেন্স পাতিবলৈ 2টা বজাত কালি জানুৱাৰী 3 তাৰিখ কাৰ্বি ক্লাবত ৰং নিহাং বুলি ডিফু নগৰৰ ভিতৰত আমি তাতে প্ৰটেষ্ট কণ্ডলেন্স কৰিম আৰু 8 তাৰিখে সকলো যিবিলাক আমাৰ ইয়াত আছে কংগ্ৰেছ সকলো ইয়াত আছে কংগ্ৰেছ আজি তেওঁলোকৰ মিটিং আছে কাৰণে আহিব পৰা নাই কিন্তু আমাৰ ইয়াত APHLCৰ পৰা আছে CPIMLৰ পৰা আছে NPP পৰা আছে KYDA পৰা আছে KADWA KNCA KNYC IPP KAKISS আৰু KSA পৰা আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221